নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম অসমৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত। বলক আজি প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। অসমৰ মুঠ মাটিকালি কিমান? হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম? ইয়াৰ উত্তৰটো হ'ব ৬৮,৪৩৮ বৰ্গ কিলোমিটাৰ। ২ নম্বৰ প্ৰশ্নটো আছে, অসমৰ বনাঞ্চলৰ মাটিকালি কিমান? হোৱাট ইজ দ্য ফৰেষ্ট এৰিয়া অফ আছাম? খুব কম সংখ্যক এইটো প্ৰশ্ন আহে, কিন্তু অহাৰ সম্ভাৱ্য বহুত বেছি থাকে। আৰু ইয়াৰ এনচাৰটো হৈছে অসমৰ বনাঞ্চলৰ মুঠ মাটিকালি হৈছে ২৫,৯৭৭ বৰ্গ কিলোমিটাৰ। ৩ নম্বৰ প্ৰশ্নটো দিছে, গ্ৰীষ্মকালত অসমৰ গড়ে তাপমান কিমান হয়? হোৱাট ইজ দ্য এভাৰেজ টেম্পাৰেচাৰ ইন আছাম ইন ছামাৰ? ইয়াৰ উত্তৰটো হ'ব গ্ৰীষ্মকালত অসমৰ গড় তাপমান ৩০ ডিগ্ৰী চেলছিয়াছৰ। এতিয়া আহোঁ ৪ নম্বৰ প্ৰশ্নটোলৈ। শীতকালত অসমৰ গড়ে তাপমান কিমান হয়? হোৱাট ইজ দ্য এভাৰেজ টেম্পাৰেচাৰ ইন আছাম ইন উইণ্টাৰ? আৰু ইয়াৰ উত্তৰটো হ'ব ১৬ ডিগ্ৰী চেলছিয়াছ। গ্ৰীষ্মকালত আছিলে ৩০ ডিগ্ৰী চেলছিয়াছ আৰু এতিয়া শীতকালত হ'ব ১৬ ডিগ্ৰী চেলছিয়াছ। ৫ নম্বৰত আছে, অসম বিধানসভাৰ সদস্যৰ সংখ্যা কিমান? হোৱাট ইজ দ্য নাম্বাৰ অফ এছেম্বলি মেম্বাৰ্ছ অফ আছাম? এইকেইটা প্ৰশ্ন বহুত গুৰুত্বপূৰ্ণ হয়, যিহেতু এইটো প্ৰায়ভাগ আহিয়েই থাকে। আৰু অসম বিধানসভাৰ সদস্যৰ সংখ্যা হৈছে ১২৬ জন। ৬ নম্বৰ প্ৰশ্নটোত আছে, অসম লোকসভাৰ সদস্যৰ সংখ্যা কিমান? হোৱাট ইজ দ্য নাম্বাৰ অফ লোকসভা মেম্বাৰ্ছ ইন আছাম? ইয়াৰ এনচাৰটো হৈছে ১৪ জন। ৭ নম্বৰ প্ৰশ্নটোত আছে, অসম ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? হোৱাট ইজ দ্য নাম্বাৰ অফ ৰাজ্যসভা মেম্বাৰ্ছ ইন আছাম? আৰু ইয়াৰ এনচাৰটো হৈছে, অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ল ৭ জন। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক আৰু পাৰিলে আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।